পুনৰ একলগ হল বিটিচিৰ 4খন জিলাৰ NLFB নামৰ উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন কেডাৰসকল। মুখ্যমন্ত্ৰীৰ উপস্থিতিত অস্ত্ৰ সম্বৰণ কৰাৰ পিছত পুনৰ প্ৰথমবাৰৰ বাবে এইদৰে তামুলপুৰৰ ভূটান সীমান্তৰ বিনুৱাপুৰত অংশ লৈছে এক জৰুৰী সভাত। তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীৰ সৈতে এইদৰে আলোচনাত মিলিত হল উগ্ৰপন্থী সংগঠনটোৰ প্ৰাক্তন অধ্যক্ষ অমৰজিৎ পাল, মুখ্য সেনাধ্যক্ষ কৃষ্ণ পোদ্দাৰ, বাপ্পী দাস সহিতে 2 শতাধিকৰো অধিক প্ৰাক্তন কেডাৰে। অস্ত্ৰ সম্বৰণ কৰি এইসকল কেডাৰে মূল সুঁতিলৈ ঘূৰি আহিছে যদিও তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰাত আৰু তেওঁলোকৰ জাতিটোৰ নাগৰিকত্ব সমস্যা, ভোটাৰৰ সমস্যা, মাটি বাৰীৰ সমস্যা সমাধান নোহোৱাত স্থানীয় বিধায়কৰ দ্বাৰা অনুৰোধ বাৰ্তা দিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক। উল্লেখ্য যে BTADৰ বহুকেইটা উগ্ৰবাদী সংগঠনে অস্ত্ৰ সম্বৰণ কৰাৰ পিছতে ইতিমধ্যে তেওঁলোকে ন্যায্য দাবীসমূহ পাবলৈ সক্ষম হৈছে যদিও NLFB সদস্যসকলৰ এতিয়ালৈ দাবীসমূহ পূৰণ নকৰাত আৰু চৰকাৰৰ প্ৰতিশ্ৰুতি মৰ্মে কোনো সুবিধা কৰি নিদিয়াত এতিয়া উপায়ন্ত হৈ পৰিছে এইসকল প্ৰাক্তন কেডাৰে। প্ৰাক্তন NLFBৰ ছ'চিয়েল ৱেলফেয়াৰ কমিটিৰ পৰা এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হৈছিল আৰু আলোচনা চক্ৰৰ মূল বিষয়বস্তু আছিল যে 2020 চনৰ 23 জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু প্ৰশাসনিক উচ্চপদস্থ বিষয়াৰ সন্মুখত আমি আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰণ কৰিলোঁ। অস্ত্ৰ সম্বৰণ কৰাৰ পিছত আমাক যিখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল, আমাৰ জাতীয় সমস্যা NRCৰ পৰা আৰম্ভ কৰি ডিভোটাৰ ডিটেনশ্যন কেম্প আৰু লগতে আমাৰ প্ৰাক্তন NLFBসকলৰ যি সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতিসমূহ কাৰ্যকৰী হোৱা নাই। তাৰ ভিতৰত যে আপোনালোকে জানে যে কৰোনা মহামাৰীৰ কাৰণে কিছু কাম পিছুৱাই আছিল। গতিকে আজি আমি এই আলোচনা চক্ৰৰ জৰিয়তে এটা সিদ্ধান্ত লৈছোঁ যে আমি আমাৰ এই বিষয়বস্তুখিনি লৈ আমি অনাগত দিনত খুব কম সময়ৰ ভিতৰতে BTC চিফ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সাক্ষাৎ কৰিম আৰু আমাৰ এই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে তেওঁক আহ্বান জনাম।